মই লক্ষ্মী ৰেখা গগৈ মই তোমালোকৰ লগত ক্লাছ 10ৰ হেৰিডিটি এণ্ড ইভলিউশ্যন বংশগতি আৰু ক্ৰম বিকাশ লেচনটো ডিছকাছ কৰি আছিলো ইতিমধ্যে মই মোৰ আগৰ দুটাকৈ ভিডিঅ'ত বহুকেইটা টপিক ডিছকাছ কৰিছো আৰু মই এই ভিডিঅ'টোত ডাৰউইনছ থিওৰি অফ ইভলিউশ্যন origin of life evolution by states evolution should not be equated with progresses and human evolution এই টপিক কেইটাৰ কথা ডিছকাছ কৰিবলৈ চেষ্টা কৰিম ডেসক্ৰিপচনত এটা WhatsApp গ্ৰুপৰ লিংক দিয়া আছে তোমালোকে তাত গৈ জয়েন কৰিব পাৰিবা আৰু ভিডিঅ'টোৰ লগত সংগতি ৰাখি বুজি নোপোৱা বিভিন্ন ধৰণৰ টপিক বিলাক বা বিভিন্ন ধৰণৰ কোৱেশ্চন আনসাৰ মোৰ লগত ডিছকাছ কৰিব পাৰিবা নিৰ্দিষ্ট টপিক কেইটালৈ যোৱাৰ আগত মই তোমালোকৰ লগত ইভলিউশ্যনৰ লগত জড়িত হৈ থকা খুবেই দুটা ইম্পৰ্টেণ্ট টপিক ডাৰউইনছ থিওৰি অফ ইভলিউশ্যন আৰু অৰিজিন অফ লাইফ এই কেইটা আলোচনা কৰিম প্ৰথমটো চোৱা ডাৰউইনছ থিওৰি অফ ইভলিউশ্যন ইভলিউশ্যনৰ লগত সংগতি ৰাখি বিভিন্ন বিজ্ঞানীবিলাকে যেনে লেমাৰ্ক ডাৰউইন ডাগৰিজ ৱাইজমেন প্ৰমুখ কৰি কেইবাজনো বিজ্ঞানীয়ে যুক্তিসংগতভাৱে তেওঁলোকৰ থিওৰিবিলাক আগবঢ়াইছিল তাৰে ভিতৰত ডাৰউইনছ থিওৰি অফ ইভলিউশ্যন উল্লেখযোগ্য এই থিওৰিটো চাৰ্লছ ৰবাৰ্ট ডাৰউইন নামৰ বিজ্ঞানীজনে আগবঢ়াইছিল তেখেত HMS বিগল নামৰ সমুদ্ৰগামী জাহাজখনৰ প্ৰকৃতিবিদ হিচাপে নিয়োজিত হৈ আছিল ইয়াৰ ফলত 1831 চনৰ পৰা 5 বছৰ কাল দক্ষিণ আমেৰিকা নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ উপকূল অঞ্চলত থকা দ্বীপবিলাকত ভ্ৰমণৰ সময়ত তেখেতে জীৱজগতৰ সম্পৰ্কে বহুতো নতুন নতুন অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছিল ভ্ৰমণকাল শেষ কৰাৰ পিছত প্ৰায় 20 বছৰ কাল ধৰি তেখেতে এই সম্পৰ্কে চিন্তা চৰ্চা কৰি আছিল লগতে তেখেতে সংগ্ৰহ কৰি অনা তথ্যবিলাক বিশ্লেষণ কৰি চাইছিল আৰু এইবিলাকৰ ওপৰতে পৰীক্ষা নিৰীক্ষা কৰি তেখেতে তেখেতৰ থিওৰি দ্য থিওৰি অফ নেচাৰেল সিলেকশ্যন আগবঢ়াইছিল এই থিওৰিটো তেখেতৰ প্ৰকাশিত গ্ৰন্থ দ্য অৰিজিন অফ স্পেচিছ নামৰ বিখ্যাত গ্ৰন্থখনত প্ৰকাশিত হৈছিল ইয়াৰ পিছত চোৱা অৰিজিন অফ লাইফ অন আৰ্থ পৃথিৱীত জীৱৰ উৎপত্তি আজিৰ পৰা প্ৰায় বহু বছৰ আগতে যেতিয়া পৃথিৱীখন সৃষ্টি হৈছিল তাৰ পৰিৱেশ আজিৰ দৰে নাছিল তাৰ ঠাইত পৃথিৱীখন এটা অতি উত্তপ্ত গলিত তৰল পিণ্ড হিচাপেহে পোৱা গৈছিল য'ত জীৱৰ উৎপত্তি একেবাৰে সম্ভৱপৰ নাছিল গতিকে তেনেকুৱা অৱস্থাত কেনেদৰে জীৱবিলাক উৎপন্ন হ'ব পাৰে তাৰ বাবে বিভিন্ন সময়ত বিভিন্ন বিজ্ঞানীসকলে তেওঁলোকৰ মতবাদবিলাক তেওঁলোকৰ থিওৰিবিলাক আগবঢ়াইছে 1929 চনত JBS হেলড্ৰন নামৰ এজন ব্ৰিটিছ বিজ্ঞানীয়ে মত পোষণ কৰিছিল যে যেতিয়া পৃথিৱীখনৰ গৰম অৱস্থাৰ পৰা লাহে লাহে ঠাণ্ডা হৈ আহিছিল তেতিয়া তাত কিছুমান সিম্পল ইনঅৰ্গেনিক মলিকিউলছ সৰল অজৈব পদাৰ্থ পোৱা গৈছিল আৰু সেই মলিকিউলছ বিলাকৰ মাজত বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়াসমূহ সংঘটিত হৈ কমপ্লেক্স অৰ্গেনিক মলিকিউল অৰ্থাৎ জটিল জৈৱ পদাৰ্থবিলাক সৃষ্টি হৈছিল আৰু সেই অৰ্গেনিক মলিকিউলছ বিলাকৰ পৰাই জৈৱ পদাৰ্থবিলাকৰ পৰাই জীৱৰ উৎপত্তি হৈছিল আৰু সেই অৰ্গেনিক মলিকিউল বিলাক কেনেদৰে সৃষ্টি হ'ল বা সেইবিলাকৰ পৰা জীৱৰ উৎপত্তি কেনেদৰে হ'ল কেনেকুৱা ধৰণৰ ৰাসায়নিক বিক্ৰিয়াসমূহ সংঘটিত হ'ব পাৰে তাৰ ওপৰত 1953 চনত ষ্টেনলি এল মিলাৰ আৰু হাৰাল্ড চি ইউৰি নামৰ দুজন বিজ্ঞানীয়ে পৰীক্ষাগাৰত পৰীক্ষা কৰি চাইছিল তেওঁলোকে এটা পৃথিৱীৰ আগৰ অৱস্থাত কেনেদৰেনো সেই অৰ্গেনিক মলিকিউলবিলাক আহিব পাৰে তাৰ বাবে লেবৰেটৰীতে কিছুমান পৰিৱেশ সৃষ্টি কৰি লৈছিল আৰু তাৰ পৰা তেওঁলোকে প্ৰমাণ কৰি পাইছিল যে অৰ্গেনিক মলিকিউলবিলাক ক'ৰ পৰা আহিল বা তাৰ পৰা কেনেদৰে জীৱৰ সৃষ্টি হ'ল মিলাৰ-ইউৰি এক্সপেৰিমেণ্ট দে এজেম্বলে an apparatus to create an early Earth atmosphere supposed to consist of CH4, NH3, H2O, H2, etc. but no oxygen. অৰ্থাৎ বিজ্ঞানী দুজনে apparatus এটাৰ ভিতৰত
আগৰ পৃথিৱীৰ যে আদিম অৱস্থাৰ পৰিৱেশ আছিল সেই পৰিৱেশটো সৃষ্টি কৰি ললে যেনেদৰে আগতে পৃথিৱীত আজিৰ দৰে বায়ুমণ্ডলত পোৱা গেছসমূহ যেনে নাইট্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড এইবিলাক পোৱা নগৈছিল তাৰ সলনি CH4 মিথেন NH3 আমোনিয়া H2O জলীয় ভাপ H2 হাইড্ৰজেন পোৱা গৈছিল গতিকে সেই গেছসমূহ এটা এপাৰেটাছৰ ভিতৰত তেওঁলোকে ৰাখিলে কিন্তু তাত কোনো ধৰণৰ অক্সিজেন নাছিল নেক্সট মেইনটেইন at a temperature below 100 degrees Celsius and electric sparks were then passed through the mixture of gases to stimulate lightning for 1 week অৰ্থাৎ তেওঁলোকে ইয়াৰ পিছত টেম্পাৰেচাৰটো মেইনটেইন কৰিলে আৰু মেইনটেইন কৰাৰ পিছত সেই গেছবিলাকৰ মাজেদি কিছুমান ইলেক্ট্ৰিক স্পাৰ্কস বৈদ্যুতিক স্ফুলিংগ কিছুমান সৃষ্টি কৰিলে আৰু তাৰ মাজেদি পাৰ হৈ যাবলৈ দিলে পৃথিৱীৰ আদিম পৰিৱেশত প্ৰচণ্ড বিজুলী ধুমুহা হোৱাৰ সম্ভাৱনা থকাৰ কাৰণে যন্ত্ৰটোত বৈদ্যুতিক স্ফুলিংগৰ ব্যৱস্থা কৰা হৈছিল আৰু তেওঁলোকে এই প্ৰক্ৰিয়াটো এটা উইকৰ বাবে কন্টিনিউ কৰি ৰাখিলে At the end of 1 week, it was found that about 15% of the carbon from methane had been converted into simple compounds of carbon, including amino acids. অৰ্থাৎ এসপ্তাহৰ পিছত মিথেনত থকা কাৰ্বনখিনি 15% মান amino acidলৈ মানে simple compounds of carbonলৈ ৰূপান্তৰিত হৈ গল আৰু amino acid make up protein molecules found in living organism আৰু সেই amino acids বিলাকে protein বিলাক ফৰ্ম কৰে আৰু সেই protein বিলাক living organismত দেখিবলৈ পোৱা যায় গতিকে মিলাৰ এণ্ড উৰি এক্সপেৰিমেণ্টৰ পৰা আমি গম পালো যে প্ৰথমতে amino acid বিলাক সৃষ্টি হয় আৰু amino acidৰ পৰাই জীৱবিলাকৰ আৰম্ভণি ঘটিছিল ইয়াৰ পাছত তোমালোকে চোৱা ইভলিউশন বাই ষ্টেজেছ বিৱৰ্তনৰ পৰ্যায় তিনিটা টপিক আছে ইভলিউশন অফ আইচ ইভলিউশন অফ ফিডাৰ্স এণ্ড ইভলিউশন বাই আৰ্টিফিচিয়েল সিলেকশন প্ৰথমটো চোৱা ইভলিউশন অফ আইচ চকুৰ বিৱৰ্তন আমি জানো যে চকু এনিমেলৰ বাবে ইম্পৰ্টেন্ট এটা অৰ্গান হয় The eye is a complicated organ which cannot be generated by a single DNA changes. এতিয়া চোৱা চকুৰ বিৱৰ্তন কেনেকৈ হৈছে আমি চকুৰ যেটো বেসিক আই ডিজাইন rudimentary eye হেতু আমি প্লেনাৰিয়া অৰ্থাৎ প্লেটফৰ্মত দেখিবলৈ পাওঁ আৰু ইহঁতৰ চকুবিলাক লাইক এ আই ডট আৰু যিবিলাকে ইহঁতক জীয়াই থাকিবৰ বাবে সাৰ্ভাইভেলৰ বাবে এডভান্টেজো হয় গতিকে এই চকুৰ পৰাই বাকিবোৰ অৰ্গানিজম দেখিবলৈ পোৱা চকুবিলাক লাইক ইনসেক্টত বা ইনভাৰ্টিব্ৰেটছত হে চকুবিলাক ডেভেলপ হৈছে বা ইভলিউশন হৈছে যাৰ কাৰণে বেলেগ বেলেগ ধৰণৰ আমি চকু দেখিবলৈ পাওঁ ইয়াৰ পাছত তোমালোকে চোৱা ইভলিউশন অফ ফিডাৰ্স sometimes an evolutionary change produced in an organism for one purpose later on becomes more useful for entirely different function. As for example, আমি যদি চৰাইৰ পাখি কেইখনৰ কথা ক'বলৈ যাওঁ যি কেইখন ইউজ কৰি তাহাঁতি উৰিব পাৰে আদিম অৱস্থাটো কিছুমান ডাইনোসৰছৰ গাত আমি সেই পাখি দেখিবলৈ পোৱা গৈছিল যদিও বা সিহঁতি উৰিবৰ বাবে ব্যৱহাৰ কৰা নাছিল কিন্তু সিহঁতৰ গাতো কিছুমান পাখি দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পৰা চাই এটা কথা আমি অনুমান কৰিব পাৰো যে চৰাইৰ পাখি থকা যেটো অৱস্থা নিশ্চয় আগৰ হে যিবিলাক ডাইনোসৰছ বিলাকৰ গাত পাখি দেখিবলৈ পোৱা গৈছিল তাৰ লগত এটা নিশ্চয় ক্লোজ ৰিলেচন আছে The presence of feathers in birds are very closely related to reptiles because dinosaurs which had feathers were reptiles. এতিয়া চোৱা ইভলিউশন বাই আৰ্টিফিচিয়েল সিলেকশন এক্সাম্পল এটা দিয়া আছে ওয়াইল্ড কেবেজৰ অৰ্থাৎ বনৰীয়া বন্ধাকবিৰ এটা এক্সাম্পল দিয়া আছে বনৰীয়া বন্ধাকবিটোৰ পৰা আমি আৰ্টিফিচিয়েল সিলেকশনৰ যোগেদি বেলেগ বেলেগ ভেজিটেবলছ
ডিফাৰেণ্ট লুকিং ভেজিটেবলছ পাব পাৰোঁ, লাইক কেবেজ, ব্ৰকলি, কলিফ্লাৱাৰ, কাহলৰবি, কলে, ৰেড কেবেজ। আৰু ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰোঁ যে different looking organisms can in fact be created from the same basic design of the ancestor. Your pisor topic to hoise evolution should not be equated with progresses. Biborton aru kromunnoti eke nohoy. Evolution ami pohibo paisu je এনেকুৱা এটা প্ৰচেছ যাৰ যোগেদি অৰ্গানিজমছ বিলাক এটা প্ৰজন্মৰ পৰা ইয়াৰ পিছৰ প্ৰজন্মলৈ সলনি হৈ গৈ আছে, সিহঁতৰ মাজত চেঞ্জেছ আহিছে, নতুন নতুন কেৰেক্টাৰ কিছুমান ইনক্লুডেড হৈছে, আৰু এনেকুৱা কিছুমান কেৰেক্টাৰ আহিছে যে সিহঁতৰ পৰিৱেশৰ লগত খাপ খাব পাৰে। আৰু প্ৰগ্ৰেছ শব্দটোও ক্ৰমোন্নতি শব্দটোও চেঞ্জেছ বিলাকৰ কথা বুজায়। তথাপিও ইভলিউশ্যন আৰু প্ৰগ্ৰেছ কিন্তু একে নহয়, দে আৰ নট ছেম। কিয়নো প্ৰগ্ৰেছ শব্দটোৱে নৰ্মেলি চেঞ্জেছ বিলাকৰ কথা বুজায়, ডেভেলপমেণ্টৰ কথা বুজায়, কিন্তু ইভলিউশ্যন এনেকুৱা এটা চেঞ্জেছ হয় যিটো জেনেটিকেলি চেঞ্জেছ হয়। নতুন নতুন কিছুমান কেৰেক্টাৰ সিহঁতৰ মাজত ইনক্লুড হয়, আগৰ কিছুমান কেৰেক্টাৰ সিহঁতৰ মাজত নোহোৱা হৈ যায়। গতিকে ইভলিউশ্যন আৰু প্ৰগ্ৰেছ একে নহয়। দুটা এক্সাম্পল দিয়া আছে, তাৰ পৰা তোমালোকে বেছি ভালদৰে গম পাবা। প্ৰথমটো চোৱা, চিম্পাঞ্জিজ এণ্ড হিউমেন বিং। নৰ্মেলি আমি এটা কথা ভাবো যে হিউমেন বিং বিলাক মানে আমি বান্দৰৰ প্ৰজাতিৰ পৰা, বিশেষকৈ চিম্পাঞ্জিৰ পৰা ইভলভ হৈছো, কিন্তু তেনেকুৱা ধৰণৰ কথা নহয়। তথাপিও আমাৰ মাজত বিশেষকৈ চিম্পাঞ্জি আৰু হিউমেন বিঙৰ মাজত যথেষ্ট কেৰেক্টাৰ বিলাকৰ মিল আছে, আমাৰ বিহেভিয়াৰ বিলাক বহুখিনি ক্ষেত্ৰত একেই হয়। তাৰ পৰা আমি এটা কথা গম পাওঁ যে চিম্পাঞ্জি আৰু হিউমেন বিঙৰ এনচিষ্টৰটো একেই হয় বা অৰিজিনটো একেই হয়, সেইটো কাৰণে আমি যথেষ্ট মিল থকা দেখিবলৈ পাওঁ ইহঁতৰ কেৰেক্টাৰ বিলাকৰ মাজত। এটা ইম্পৰ্টেণ্ট কথা ক'ব পাৰি, দ্য টু অফস্প্ৰিংছ অফ that ancestor evolved in their own separate ways to form the modern day chimpanzees and human being. লগতে আৰু এটা কথা মই উল্লেখ কৰিছিলো যে ইভলিউশ্যন প্ৰচেছটোত সিম্পল অৰ্গানিজমৰ পৰা কমপ্লেক্স অৰ্গানিজম বিলাক ফৰ্ম হয় বা প্ৰডিউচ হয়, কিন্তু তেনেদৰে কমপ্লেক্স অৰ্গানিজম বিলাক প্ৰডিউচ হওঁতে বা ফৰ্ম হওঁতে সিম্পল অৰ্গানিজম বিলাক নোহোৱা হৈ নাযায়। আৰু তাৰ এটা এক্সাম্পল হিচাপে ক'ব পাৰি বেক্টেৰিয়া বিলাকৰ কথা। বেক্টেৰিয়া বিলাক হৈছে most primitive and simplest organism। যদিও simplest organismৰ পৰা ইভলভ হৈ গৈ আছে, কিন্তু বেক্টেৰিয়া বিলাক বৰ্তমানো দেখিবলৈ পোৱা যায়। ইহঁত বহুত আনফেভাৰেবল কণ্ডিশ্যনছ বিলাকতো দেখিবলৈ পোৱা যায়, বহু বেছি গৰম বা বহু বেছি ঠাণ্ডা, লাইক আইচ অফ এণ্টাৰ্কটিকা, তেনেকুৱা বিলাক কণ্ডিশ্যনত বেক্টেৰিয়া বিলাক দেখিবলৈ পোৱা যায়। গতিকে গোটেই ডিছকাশ্যনটোৰ পৰা আমি এটা কথা ক'ব পাৰো যে ইভলিউশ্যন আৰু প্ৰগ্ৰেছ কেতিয়াও একে নহয়। ইয়াৰ পিছত চোৱা শেষৰটো টপিক হিউমেন ইভলিউশ্যন, মানুহৰ বিৱৰ্তন। মানুহৰ বিৱৰ্তনৰ বিষয়ে জানিবলৈ কিছুমান টুলছ এণ্ড টেকনিক, কিছুমান আহিলা ব্যৱহাৰ কৰা হয়, আৰু সেইবিলাক এনেকুৱা ধৰণৰ এক্সকেভেটিং, ডিগিং আৰ্থ অৰ্থাৎ খনন কাৰ্য, কাৰ্বন ডেটিং, কাৰ্বন নিৰ্ধাৰণ, ষ্টাডিং ফসিল জীৱাশ্ম অধ্যয়ন, এণ্ড ডিটাৰমাইনিং সিকুৱেঞ্চেছ অফ ডিএনএৰ সূত্ৰ নিৰ্ণয় কৰা। বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত এটা কথা গম পোৱা গ'ল যে উই আৰ অল ফ্ৰম আফ্ৰিকা, আৰু তাৰ বাবে কিছুমান ট্ৰেচিং কৰা হৈছিল, যেনেদৰে মানুহৰ আদিম প্ৰজাতি হোমো চেপিয়েন্স তাত সন্ধান পোৱা গৈছিল। ইয়াৰ উপৰিও জেনেটিক ফুটপ্ৰিণ্ট মানে জিনীয় সাজ তাতে সন্ধান পোৱা গৈছিল, মানে আফ্ৰিকাত। গতিকে আমি ক'ব পাৰো যে আমি সকলোবিলাক আফ্ৰিকাৰ পৰা আহিছো।